শুই থাকিলেও যেন অনুভৱ হয় যে তেওঁ নাই। আপুনি অকলশৰে থাকিব তেতিয়াও অনুভৱ হয়, আপুনি ক'ৰবালৈ যাব তেতিয়াও অনুভৱ হয়। কেতিয়াবা চিটুৱেশ্যনে নৰ্মেল থাকে, অলপ পাহৰোঁ আৰু খুব বেছি পটককৈ মনত পৰি যায় তেওঁক। কেতিয়াও পাহৰিব নোৱাৰোঁ। আপুনি সদায় মন থাকিব দাদা, সদায়। আপোনাৰ ন্যায় হয়, আমি সদায় যাম আপুনি ন্যায় নোপোৱা পৰ্যন্ত। যোৱাকালি আমাৰ হৈ গ'ল, গৰিমাবোৰে ধেৰ কান্দিছে আপোনালৈ মনত কৰি, আপুনি যে নাই। তেওঁৰ মুখলৈ চালে আমাৰ সঁচাকৈ বিৰাট বেছি দুখ লাগে। তেওঁৰ লগত লাখ লাখ জনতা আছে, হ'লেও তেওঁ অকলশৰীয়া। কিয়? তেওঁৰ লগত আপুনি নাই। তেওঁ অকল আপোনাক বিচাৰে, গল্ডিৰ গৰিমাজনী হৈ থাকিব বিচাৰে তেওঁ। দাদা, আপুনি য'তেই আছে আমাৰ অসমবাসীক আশীৰ্বাদ কৰিব, যাতে আপুনি নোহোৱাকৈ আপুনি বিচৰা ধৰণে আমি অসমখন জীয়াই তুলিব পাৰোঁ। আচলতে মোৰ কথাখিনি এইকাৰণে ক'লোঁ, মোৰ বিৰাট আজি মন বেয়া। আপোনাৰ অনুভৱ বহুত বেছি কৰিব, মই কৰি আছোঁ, বহুত মানে প্ৰত্যেকটো ক্ষণত আপোনালৈ মোৰ মনত পৰি আছে। আপোনাকতো মই এনেও বহুত বেছি ভাল পাওঁ। আপোনাৰ গান শুনি মোৰ ৰাতিপুৱাটো আৰম্ভ হয় আৰু দিনটো শেষতো আপোনাৰ গানেই শুনো। স্কুল বা কলেজত যাব হ'লে তেতিয়া আপোনাৰ গান শুনো, স্কুলৰ পৰা আহি আপোনাৰ গান শুনো, শোৱাৰ টাইমত আপোনাৰ গান শুনো। আপুনি আছিলে, এইটোৱে আপুনি হৈ থাকিব। কিন্তু ক'ৰবাত আপোনাক ফিজিকেলি আপোনাক কেতিয়াও দেখা নাপায়। সেই কথাটো ভাবিলে আচলতে অন্তৰখন একদম খামুচি ধৰে। কেতিয়াবা হেঁচা এটা দুখে খামুচি নধৰে, কিন্তু আপোনাৰ যেতিয়া আপুনি নাই বুলি ভাবোঁ ন, অন্তৰখন বিষায়, বিষ এটা অনুভৱ হয় বহুত। আচলতে কিমান কম, সকলোৰে মনতো এটাই প্ৰশ্ন, জুবিন দাক লাগে, তাতে মাৰি কিয় পেলালি, সকলোৰে মনত এটাই প্ৰশ্ন, মোৰো মনত। আৰু আচলতে আমাক লাগে জুবিন গাৰ্গ ঢুকাল কেনেকৈ। অসমবাসী ৰাইজক এই প্ৰশ্নটোকে লাগে যে এজন মানুহ এনেকৈ ঢুকাই যাব পাৰি জানো। আৰু প্ৰথম কথা, তেওঁ জুবিন গাৰ্গ। কথাবোৰ কেতিয়াবা শান্ত মগজুৰে ভাবিব, বহুতকেইটা প্ৰশ্ন আহে। মই এতিয়া ৰুমত অকলে বহি আছোঁ আৰু তেওঁৰ গানবোৰ শুনি মোৰ মনলৈ এটা প্ৰশ্ন আহিছে, চাগে তেওঁ জানিছিল তেওঁৰ মৃত্যু এনেকৈ হ'ব। তেওঁ ইমান আগত তেওঁৰ গানবোৰ লিখি গাই থৈ গৈছে, তেওঁৰ মৃত্যুৰ পিছতো তেওঁৰ গানবোৰ সম্পূৰ্ণ গান, তেওঁৰ মৃত্যুৰ লগত সম্পূৰ্ণ এটা শব্দ, প্ৰত্যেকটা গানৰ প্ৰত্যেকটা শব্দই তেওঁৰ মৃত্যুৰ লগত মিলি গৈছে। গতিকে কি ক'ম, এতিয়াও ফোনটো খুলিলে আপোনাৰ নিউজে দেখোঁ। এয়া চাগে চলি থাকিব আপুনি ন্যায় নোপোৱা পৰ্যন্ত। আপুনি আমাৰ মাজৰ পৰা নোহোৱা হৈও আপুনি অসমখনত তোলপাৰ লগাই দিলে। কিন্তু আপুনি সঁচাই এজন বিশেষ আছিলেও। আপুনি বিশেষ বুলি জানো, কিন্তু ইমান যে এজন ঈশ্বৰ পুৰুষ আছিলে সেইটো কিন্তু সঁচাকৈ কোনেও গম পোৱা নাছিলে। আপোনাৰ লগত ওতঃপ্ৰোতভাৱে থকা মানুহখিনিও গম পোৱা নাছিলে, আপোনাৰ গৰিমাও গম পোৱা নাছিলে। আপুনি যে এজন ঈশ্বৰ প্ৰদত্ত মানুহ, চাগে তেতিয়া গম পালে আপোনাক আৰু যে আপুনি কিমান মৰম পালে হয়। আপুনি যথেষ্ট মৰম পাইছে অসমবাসী ৰাইজৰ, কিন্তু আপুনি নোহোৱাত আপোনাৰে মানুহৰ বেছি মৰম জাগিছে। আপুনি ঠিকেই কৈছিলে, অসমত 3টা মেইন বস্তু, চাহপাত, গামোচা আৰু জুবিন গাৰ্গ। সঁচাকৈ আপুনি কিন্তু প্ৰথমত আছে অসমত। এতিয়া মানুহে গুগলত চাৰ্চ কৰিবলগীয়া হৈছে, অসম কি, জুবিন গাৰ্গ কোন, কেৱল আপোনাৰ কাৰণে। গতিকে দাদা, য'তেই আছে আপুনি গৰিমা বৌৰ লগত সদায় থাকিব, আমাৰ লগত সদায় থাকিব, অসমখনক সদায় আশীৰ্বাদ কৰি যাব। আপুনি যিটো কাম কৰি বেয়া পায়, আমি আপোনাৰ হৈ মাত মাতিম, আমি যেন যি হয়, গতিকে আমি আপোনাৰ হৈ মাত মাতিম। বহুত কান্দিলোঁ, বহুত বেছি কান্দিলোঁ। এতিয়া ভাবিলেও কেতিয়াবা সঁচাকৈ মোৰ যেতিয়া গৰিমা বৌৰ মুখৰ পিনে চাওঁ ন, মই মানে নিজকে ৰখাব নোৱাৰোঁ। তো ইমান বেছি অকলশৰীয়া, তেওঁৰ চকুজুৰিত গম পায় তেওঁ কিমান অকলশৰীয়া অনুভৱ কৰিছে। যিটো আপুনি গান গাইছিলে, মই নথকা
অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে তোমাৰ। সঁচাকৈ আপুনি নোহোৱাত আমাৰ অসমবাসী এতিয়াও অশ্ৰু নিগৰি আছে। আপোনাৰ অনুভৱ মানুহে ইমান বিচাৰে। যেতিয়া তেওঁ কান্দে মোৰ অন্তৰখনত যেন একদম ডাঙৰকৈ গুচিয়াই দিয়ে। আপোনাৰ বৰ ইচ্ছা আছিলে এখন বৰ অসম গঢ়িবলৈ। সেই বৰ অসম গঢ়াত আমি সহায় কৰিম। দিয়ক এৰিছোঁ আৰু আজি। কেতিয়াবা মনত পৰে ভিডিঅ' আকাৰে মই ভিডিঅ' কৰি থৈ দিওঁ মোৰ কথাবোৰ। দিয়ক সদায়নো আৰু কিমান কান্দিম ন। আপোনাৰ গানৰ মাজত আপোনাক বিচাৰি পাওঁ। আপুনি কৈছিলে নহয় এটি গানেৰে যে মোৰ গানৰ মাজত মোক বিচাৰি পাব। গতিকে আপোনাৰ গানৰ মাজত আমি সঁচাকৈ আপোনাক বিচাৰি পাওঁ। অকলশৰীয়া অনুভৱত যেতিয়া আমি অকলশৰীয়াকৈ বহি থাকোঁ আপোনাৰ গান শুনো, অকলশৰীয়া অনুভৱ কেতিয়াও নহয়। আপুনি ওচৰত বহি থকা যেন লাগে। এতিয়াও মই ভিডিঅ' কৰিছোঁ এনেকুৱাকৈ আপুনি মোৰ সন্মুখত বহি আছে। গতিকে ধেৰ কথাত আপোনাৰ কথা কৈ আচলতে মোৰ মনোভাৱটো আপোনাক শেষ কৰিব নোৱাৰিম। এইটো ভিডিঅ' মই আপোনালৈও মই উচৰ্গা কৰিব নোৱাৰা নিচিনা। মোৰ বহুত বেছি মনত পৰিছে, এই পৰি আছে। মই সেইটো কাৰণে এই ভিডিঅ'টো বনালোঁ। দিয়ক এৰিছোঁ। সোণাপুৰলৈ কেতিয়াবা আকৌ যাম। এবাৰ গৈছিলোঁ যেতিয়া অকলশৰীয়া অনুভৱ হয়, যেতিয়া আপোনালৈ বহুত বেছি মনত পৰে, তেতিয়া আৰু সোণাপুৰলৈ যাম। তাত গ'লে আপোনাক বিচাৰি পাম। মই গৈছিলোঁ সোণাপুৰত আপোনাৰ 16 দিনৰ দিনা। গৈ আপুনি থকা যেন লাগিছে মানে। আৰু যাম যেতিয়া ডাঙৰ প্ৰশ্ন এটাৰ উত্তৰ নাপাওঁ, তেতিয়া আপোনাৰ ওচৰলৈ যাম। কাৰণ আপুনি ভগৱান। আপোনাৰ ওচৰলৈ যাম, আপুনি উত্তৰ দিব। মই জানো আপুনি সকলোৰে লগত আছে। আপুনি নাই বুলি কেতিয়াও নাভাব। আপুনি আছে। আপুনি সোণাপুৰত আছে। আপুনি সোণাপুৰৰ পৰা নাহে, আমাক অভিমান কৰিছে, সেইকাৰণে আপুনি সোণাপুৰত আছে। আমি সোণাপুৰলৈ যাম দেই। আপুনি তাৰ পৰা আমাৰ আশীৰ্বাদ দি থাকিব। আপোনাৰ ন্যায় লৈ আমি সদায় যুঁজি থাকিম, আপুনি ন্যায় নোপোৱা পৰ্যন্ত। আপুনি গম পাইছেনে? বিশ্বৰ ভিতৰত #JusticeForJubiন আপুনি প্ৰথম। আপুনি নোহোৱা হোৱাৰ পিছত আপুনি বহুতকেইটা বিশ্ব অভিলেখ কৰিলে। তাত গম পোৱা যায় আপুনি সঁচাই এজন মহাপুৰুষ। থাকোঁতে চিনি নাপালোঁ আপোনাক, মৃত্যুৰ পিছত সকলোৱে চিনি পাইছে, বিশ্বজুৰিয়ে চিনি পাইছে। আপোনাৰ গুণ ভাষা নাই মানুহে। হ'ব দিয়ক এৰিছোঁ।